উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত। সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল। উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত। সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল। উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত। সেয়া মোৰ প্ৰতিশ্ৰুতি থাকিল। উমৰাংচুৰ ঘটনাই আমাক সকলোকে দুখিত কৰিছে। 9 জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। 4 জনৰ মৃতদেহ আজি পৰ্যন্ত আমি উদ্ধাৰ কৰিছো। আমি নিহত পৰিয়ালখিনিক কি ধৰণে পাৰো আমি নিশ্চিতভাৱে সহায় কৰিম আৰু যিসকল এই দুৰ্ঘটনাৰ লগত জড়িত বা যিসকলে এই অনৈতিকভাৱে এই কামত হাত দিছিল তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিম ৰাইজৰ ওচৰত। সেয়া মোৰ প্ৰতিশ্ৰুতি থাকে।